মিত্ৰতা হয় নে নহয় মই নাজানো, কিন্তু মিত্ৰতা হ'বৰ কাৰণে আমি বাৰম্বাৰ আহ্বান জনাই আহিছোঁ, কিন্তু এতিয়ালৈকে কংগ্ৰেছে আমাক সঁহাৰি জনোৱা নাই। আমি সেইকাৰণে অতি স্পষ্টকৈ কৈ দিছোঁ আৰু কংগ্ৰেছৰ লগত মিত্ৰতাৰ কাৰণে আমাৰ পিনৰ পৰা আগভাগ নলওঁ। আমি কাৰোৰ দুৱাৰত, কোনো দলৰ দুৱাৰত আৰু টোক নুটুকুৰিয়াওঁ। কোনোবাই যদি আমাৰ দললৈ ওচৰলৈ আহিব খোজে, আমাৰ দুৱাৰত যদি টুকুৰিয়ায়, তেতিয়াহ'লে আমি মিত্ৰতা কৰিম, নহ'লে আমি অকলে নিৰ্বাচন কৰিম। আপোনাৰ প্ৰশ্নটো ছাৰ, আপোনাৰ সমষ্টিত মিয়াখেদা অভিযান চলি আছে, কি কয় আপুনি? শিৱসাগৰ বিধানসভা সমষ্টি আৰু শিৱসাগৰ জিলাত একাংশ কিছুমান ডেকা ল'ৰাই আমি দেখিছোঁ যে ঘৰে ঘৰে গৈ তেওঁলোকে সংখ্যালঘু মানুহক বিদেশী বুলি তেওঁলোকক তাৰ পৰা খেদিবৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা আমি দেখিবলৈ পাইছোঁ। ইতিমধ্যে এই সম্পৰ্কে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ DGP, শিৱসাগৰৰ DC আৰু শিৱসাগৰৰ SP সকলোকে এই সম্পৰ্কে অৱগত কৰিছোঁ। আৰু কোনো মানুহে যাতে আইন শৃংখলা নিজৰ হাতত তুলি নলয়, আৰু কোনোবাই যদি সঁচাকৈ বিদেশী দেখিছে তেতিয়াহ'লে প্ৰশাসনক দেখুৱাই দিব, আৰু প্ৰশাসনে সেই বিদেশীক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিবৰ কাৰণে সিদ্ধান্ত ল'বলৈ ইতিমধ্যে মই তেওঁলোকক অৱগত কৰিছোঁ। সেইকাৰণে শিৱসাগৰত এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ ভিতৰত আছে। শিৱসাগৰত যিবিলাক মানুহে উত্তেজনা বিয়পাব খুজিছে, সেই উত্তেজনা বিয়পোৱা মানুহবিলাকৰ পক্ষত কোনো শিৱসাগৰৰ ৰাইজ যোৱা নাই। শিৱসাগৰ ঐতিহ্য আৰু সম্প্ৰীতিৰ এটা প্ৰাণকেন্দ্ৰ, অসমীয়া জাতিৰ ঐতিহ্যৰ এটা নিদৰ্শন হ'ল শিৱসাগৰ। তাত আহোম স্বৰ্গদেউসকলে প্ৰথম জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে, অসমীয়া জাতি গঠন প্ৰক্ৰিয়া, আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়া শেষো কৰিছিলে, সমাপ্ত কৰিছিলে আহোমসকলে। গতিকে য'ৰ পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে সেই শিৱসাগৰ, সেই ঐতিহাসিক শিৱসাগৰত এনেকৈ হিন্দু মুছলমানৰ লগত যিসকলে সংঘাত লগাব খুজিছে, দুয়োটা পক্ষকে মই সকীয়াই দিছোঁ যাতে কোনো পধ্যে সংঘাত লগাবলৈ চেষ্টা নকৰে। ইতিমধ্যে নিয়ন্ত্ৰণলৈ সকলো বস্তু অনা হৈছে, আৰু ভৱিষ্যতেও যাতে এইটো কৰিব নোৱাৰে তাৰ কাৰণে DGP, মুখ্যমন্ত্ৰী, SP, DC সকলোকে জনাই দিয়া হৈছে, আৰু প্ৰশাসনকো সকীয়াই দিয়া হৈছে যে DC, SP থকাৰ পাছত যদি কোনোবাই আইন হাতত তুলি লয় কোনোবা পাব্লিকে, তেতিয়াহ'লে DC আৰু SP জগৰীয়া হ'ব। ছাৰ, শৃংখল চলেহে আপোনাৰ সমষ্টিত আপোনাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব নেকি? মই মানুহ সম্পৰ্কে একো নকওঁ। আপোনালোকে মোক কাজিয়া লগাবলৈ চেষ্টা নকৰাব কাৰো লগত। মই অসমীয়া জাতিৰ কাৰণে কাম কৰা মানুহ, মই সকলোৰে কাৰণে কাম কৰিব খোজোঁ। নিয়ন্ত্ৰণত আছে বুলি